জাহাংগীৰ আৰু মুস্তাফাৰ দেশ সেৱাৰ সপোন আছিল। পুৱা সন্ধিয়া ওলাই গৈছিল শাৰীৰিক অনুশীলনৰ বাবে, কিন্তু কালি দুই বন্ধু ঘূৰি নাহিল। দুই বন্ধুৰ লগত ঘটিল নিদাৰুণ ঘটনা। কাহানিও ঘূৰি নহা বাটেৰে গুচি গ'ল দুয়ো। বৰপেটা ৰোডত নিশা ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে মুস্তাফা আলী আৰু জাহাংগীৰ ৰহমানে। চিনি পাইছো আমাৰ ওচৰৰে। জানিব পৰা মতে ভৱিষ্যতে দুয়ো সেনাবাহিনী আৰু CRPFত যোগদান দি দেশ সেৱা কৰাৰ আশা পুহি ৰাখিছিল। প্ৰতিদিনেই অনুশীলনৰ বাবে ওলাই গৈছিল। মঙলবাৰে নিশা ঘৰৰ পৰা ওলাই যোৱাৰ পিছত বহু সময় ধৰি সন্ধানহীন হৈ আছিল দুয়ো। পাছত ৰেল লাইনত উদ্ধাৰ হ'ল মৃতদেহ। চিনি পাইছো আমাৰ ওচৰৰে ঘৰ দুইজন আজাদ নগৰ। ল'ৰাজন এটা নাম হ'ল জাহাংগীৰ আলম আৰু এটা নাম হ'ল আশিক। হাই ছেকেণ্ডাৰী দিয়া নাই, দিব আৰু দুইজনে। তো ইহঁতে মানে ডিফেন্সত যাব। তো এনে সন্ধিয়া টাইমত দৌৰিব আহে অলপ। তো অহাৰ সময়ত কিবা কি আছিল বা কিবা আছিল এইটো গম নাপাওঁ। তো সন্ধিয়াৰ পৰা মানে নাই, বিচাৰি আছে, চবেই বিচাৰি আছে সন্ধিয়াৰ পৰা। মানে এই ৰাতি 10-11 বাজিল, 11টাত মানে ফেচ ৰিভিল হ'ল আৰু মানে ল'ৰা পঢ়া পাতিত ভাল আছিল। দুইজনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে। এটা BS কলেজত পঢ়ি আছে আৰু এটা হ'ল ডোনা চাৰ্চত পঢ়ি আছে। ইতিমধ্যে আৰক্ষীয়ে দুই বন্ধুৰ মৃতদেহ কেইটা উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। মোক ফোন কৰিছে যে ৰেলত বোলে তুমি তাতে যোৱা। কোনখিনি গাঁও? মোৰ গাঁওতো পূব জাখলি, এইটো আপোনাৰ এইটো জাখলি পৰে আৰু। আচ্ছা, তাৰপিছত আইচি ছাৰে ফোন কৰি ক'লাক যে তেনেহ'লে তুমি তাতে যোৱা। GRBৰ পৰা আইচি ছাৰ গৈছে। তাৰপিছত আহি চালোঁ যে আছে। তাৰপিছত এখন খোজা তাৰমানে খোজ লৈ চালোঁ যে এইটো বোলে সেই আপোনাৰ কালাচানপাৰা, আজাদনগৰ। ল'ৰা দুটাৰ নাম মই ক'ব নোৱাৰি। তাৰমানে বয়স আপোনাৰ এটাৰ হ'ব আপোনাৰ 24 মান হ'ব আৰু এটা তাৰমানে আপোনাৰ অলপ কম হ'ব আৰু। তাৰমানে এই বোলে সেই পুৱাতে আৰু সন্ধিয়াত বোলে দৌৰি থাকে, ইণ্টাৰভিউ দি আছে নেকি, সেইকাৰণে তাৰমানে দৌৰি থাকে, ফিজিকেল এক্সাৰচাইজ কৰি থাকে। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।